নমস্কাৰ বন্ধুসকল, মই মনজিত শৰ্মা আৰু মোৰ ইউটিউব চেনেল মনজিত শৰ্মা অফিচিয়েললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো মই আজিৰ পৰা আপোনালোকলৈ এটা কোৰ্চ লৈ আহিছোঁ। আপোনালোকে এই কোৰ্চৰ ভিডিঅ'বিলাক চাই আপোনালোকে ৱেবছাইট ডিজাইনিঙৰ কাম আৰু ৱেবছাইট কেনেকৈ বনায় এইখিনি গোটেইখিনি শিকিব পাৰিব। আৰু ভিডিঅ'বিলাক কণ্টিনিউৱাছলি চাই থাকিব আৰু তেনেহ'লে আপোনালোকেও আপোনালোকৰ যেনেকুৱা যিহৰ ওপৰত দৰকাৰ আছে তাৰ ওপৰতে ৱেবছাইট বনাই কিনে ইয়াৰ বেনিফিটসমূহ আপোনালোকে ল'ব পাৰিব। কেনেকৈ একেবাৰে ফ্ৰীত বনাব গোটেইখিনি মই আপোনালোকক শিকাম। আপোনালোকে একেবাৰে ফ্ৰীত ৱেবছাইট এটা বনাই ডিজাইন কৰি ধুনীয়াকৈ ৱৰ্ডপ্ৰেছ ইনষ্টল কৰি ফ্ৰী SSL চাৰ্টিফিকেট ইনষ্টলেশ্যন কৰি তাৰপিছত এই ৱেবছাইট আপোনালোকে চলাব পাৰিব। নমস্কাৰ বন্ধুসকল, আজিৰ পৰা মোৰ চেনেলত মই এটা কোৰ্চৰ আৰম্ভ কৰিছোঁ আৰু কোৰ্চটো হ'ল ৱৰ্ডপ্ৰেছ ৱেবছাইট এটা কেনেকৈ বনাব, ফুলি কাষ্টমাইজ ৱেবছাইট। আৰু সম্পূৰ্ণ কোৰ্চ মই লাহে লাহে এই চেনেলটোত পাৰ্ট কৰি ভিডিঅ' বনাই মই গোটেইখিনি ইয়াতে দি যাম মোৰ চেনেলত। তো ভিডিঅ'বিলাক আপোনালোকে কণ্টিনিউ চাই থাকিব। তো আমি একদম প্ৰথমৰ পৰা আৰম্ভ কৰিম, যিহেতু আমাৰ লগত এতিয়া পইচাৰ অলপ কম আছে। তো তাৰ বাবে মই ডমেইন নেম পাৰচেছ নকৰোঁ, কাৰণ ডমেইন নেম এটা কিনিব গ'লে কমেও 400-500 টকাৰ প্ৰয়োজন হ'ব। তো সেই ডমেইনটো মই আপোনালোকক চাব ডমেইন বনাই চাব ডমেইনৰ ওপৰত ৱৰ্ডপ্ৰেছ ইনষ্টলেশ্যন কৰি কাষ্টমাইজ ৱেবছাইট এটা বনাই দেখুৱাম। ইয়াতে ৱেব ডিজাইনিঙৰ এই কোৰ্চটো আপোনালোকক চাব ডমেইনৰ ওপৰত দিয়া হ'ব। আৰু এই কোৰ্চৰ ভিডিঅ'বিলাক সম্পূৰ্ণ হোৱাৰ পিছত একেবাৰে শেষত বা যেতিয়া মই পাৰোঁ তেতিয়াই মই আপোনালোকক কাষ্টম ডমেইন নেম এটা কিনি তাতে কেনেকৈ ৱৰ্ডপ্ৰেছ ইনষ্টল কৰিব, কেনেকৈ হোষ্টিঙৰ লগত কানেক্ট কৰিব, গোটেইখিনি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। তো আহক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে যিহেতু এটা ৱেবছাইট বনাব খুজিছে, তো তাৰ বাবে প্ৰথমে কম্পিউটাৰত ডাইৰেক্ট ইয়াতে ক্ৰম ব্ৰাউজাৰ যিটো এপ আছে এই এপটোত সোমাই যাব। এপটো খুলি ল'ব আৰু এপটো খুলি লৈ একেবাৰে ফ্ৰীত আপোনালোকে এটকা খৰচ নকৰাকৈ ৱৰ্ডপ্ৰেছ ইনষ্টল কৰি ৱেবছাইটৰ ওপৰত ফ্ৰী হোষ্টিং প্লেন লৈ কাষ্টমাইজ ৱেবছাইট এটা আপোনালোকে বনাব পাৰিব। তো তাৰ বাবে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অপেন কৰি লৈ ইয়াতে চাৰ্চ বাৰত লিখিব ইনফিনিটি ফ্ৰী লিখি কিনে চাৰ্চ কৰি দিব বা কীবৰ্ডত এণ্টাৰ প্ৰেছ কৰি দিব। আৰু আমি ইয়াতে ইনফিনিটি ফ্ৰী লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে দেখিব পাৰিছে ইয়াতে প্ৰথম যিটো ৱেবছাইট আহিছে ইনফিনিটি ফ্ৰী ৱেব হোষ্টিং উইথ PHP এণ্ড MySQL, এই লিংকটোৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আমাৰ পৰ্টেলটো খোল খাই আছে, পৰ্টেলটো খোল খাই যাব। অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকে যিহেতু একেবাৰে নতুন, তেনেহ'লে প্ৰথমৰ পৰা হ'লে ৰেজিষ্টাৰ কৰি ল'ব। আপোনাৰ ইয়াতে এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব। আৰু যদি আপোনালোকৰ একাউণ্ট অলৰেডি এই পৰ্টেলত আছে তেনেহ'লে লগ ইন কৰিও আপোনালোকে কামখিনি কৰিব পাৰিব। তো যিহেতু মই একদম ফাৰ্ষ্ট টাইম ইয়াতে আজি এইটো অপেন কৰিম, তো তাৰ বাবে মই ৰেজিষ্টাৰ কৰি ল'ম। একাউণ্ট এটা মই ইয়াতে ক্ৰিয়েট কৰি ল'ম। তো একেবাৰে ফ্ৰী একাউণ্ট ইয়াতে ক্ৰিয়েট হৈ যাব। আৰু যিটো মই আপোনালোকক আগৰ ভিডিঅ' এটা বনাইছিলোঁ জিমেইল একাউণ্ট এটা কেনেকৈ খুলিব, সেই ভিডিঅ'টো চাই আপোনালোকে জিমেইল একাউণ্টটো খোলা ভিডিঅ'টো চাই লওক। এই ভিডিঅ'টো চাই আপোনালোকে গম পাব যে জিমেইল একাউণ্ট এটা কেনেকৈ খুলিব। আৰু জিমেইল একাউণ্টটো খুলি তাৰপিছত আপোনালোকৰ ইয়াতে জিমেইল আইডিটো লাগিব। গতিকে আপোনালোকৰ জিমেইল আইডিটো খুলি জিমেইল আইডিটো লৈ ল'ব। আৰু ইয়াতে দেখিব পাৰিছে এক নম্বৰতে ইমেইল এড্ৰেছ, এই জিমেইল যিটো এড্ৰেছ বনাইছিলে এই এড্ৰেছটো ইয়াতে লিখি দিব লাগিব। তো তাৰ বাবে মই মোৰ যিটো মোৰ ইমেইল আইডি আছিল জিমেইল আইডি, এই আইডিটো মই ইয়াৰ পৰা কপি কৰি ল'ম আৰু ইয়াতে মই এইটো লিখি দিম, পেষ্ট কৰি দিম। তো জিমেইলটো মোৰ খোল খাই আছে, অলপ সময় ৱেইট কৰিব লাগিব। আমাৰ ঘৰৰ পৰা নেটৰ হেৰি হয়, তাৰমানে শ্ল', বেছি এটা ফাষ্ট নহয়, কাৰণ অলপ ভিতৰত মোৰ ঘৰ। ইয়াতে নেটৱৰ্ক ইছ্যু প্ৰায় চলিয়ে থাকে, তাৰ বাবে অলপমান শ্ল' মাৰি আছে। কিন্তু কি কৰিব, উপায় নাই আৰু এনেকে কৰিব লাগিব। আচ্ছা, মই ইয়াতে ক্লিক কৰি দিছোঁ। তাৰপিছত এইটো মোৰ মেইল আইডিটো, এই মেইল আইডিটো মই ইয়াৰ পৰা কপি কৰি ল'ম। মই কপি কৰি লৈছোঁ আৰু এতিয়া ইয়াতে মই এই মেইল আইডিটো পেষ্ট কৰি দিম। আৰু ইয়াতে এটা পাছৱৰ্ড
বনাব লাগিব পাছৱৰ্ডটো মই ইয়াতে বনাই লৈছো লিখি লৈছো এটো বনাইছো পাছৱৰ্ডটো এইবাৰ বনাই কিনে এইবাৰ আকৌ ইয়াতে পাছৱৰ্ডটো পেষ্ট কৰিছো আকৌ ইয়াতে টিক মাৰ্কটো লগাই দি কিনে সাইন আপত ক্লিক কৰিম যেটো ইয়াতে মেইল আইডি দিয়া হৈছিল এই মেইল আইডিত এটা এই মেইল আইডিটো আসলতে হেৰি কৰিব লাগিব এটো এক্টিভ কৰিব লাগিব তো এই মেইল আইডিটো এক্টিভ কৰাৰ বাবে ইয়াতে ৰিসেন্ট ইমেইলত ক্লিক কৰিব লাগিব আৰু ৰিসেন্ট ইমেইলত ক্লিক কৰাৰ লগে লগে ইয়াতে মেইল যেটো আপোনালোকৰ ইয়াতে মেইল আইডি দিছিল এই মেইল আইডিত এই ইমেইলত ইয়াতে এটা মেছেজ মেইল এটা আহিব এই মেইলত এটা লিংক আহিব সেই লিংকটোত ক্লিক কৰি কিনে মেইল একাউণ্টটো ভেৰিফিকেশন কৰিব লাগিব এটো মেইল আইডিটো ভেৰিফাই কৰিব লাগিব সেন্ড ইমেইলত তাৰ বাবে ক্লিক কৰিছো কিন্তু মেইলটো ইয়াতে এতিয়াও আহি পোৱা নাই অলপ সময় ওয়েট কৰিব লাগিব অলপ সময় ওয়েট কৰিলে আহি যাব এটো আহিছে মেইলটো ইয়াতে ভেৰিফাই ইমেইল এড্ৰেছ এই বুটনটোত ক্লিক কৰি দিলে মেইল আইডিটো ভেৰিফাই হৈ যাব তো দেখিছে মেইল আইডিটো ভেৰিফাই হৈ গৈছে আৰু পৰ্টেলত লগইন হৈ গৈছে সম্পূৰ্ণকৈ এতিয়া এইবিলাক উইন্ডো আমি ক্লোজ কৰি দিব পাৰো তাৰ পাছত এতিয়া আপোনালোকে ডমেইন নেম এটা ইয়াতে বনাই ল'ব লাগিব যেহেতু মই আপোনালোকক একবাৰ ফ্ৰীত বনাই কিনে দেখুৱাম তো তাৰ বাবে মই ইয়াতে ক্ৰিয়েট একাউণ্টত ক্লিক কৰিম আপোনালোকে ক্ৰিয়েট একাউণ্টত ক্লিক কৰি ল'ব তাৰ পাছত ইয়াতে প্ল্যান সিলেক্ট কৰিব এইবিলাক ইয়াৰলি প্ল্যান হয় কিন্তু আমি একেবাৰে ফ্ৰী প্ল্যান লম ইয়াতে যদি মই ফ্ৰী প্ল্যান লওঁ তেনেহলে 5GB ডিস্ক স্পেস পাই আছো আনলিমিটেড ব্যান্ডউইথ পাই আছো আনলিমিটেড হোস্টেড ডোমেইন পাই আছো ইমেইল একাউন্ট নাপাম সি প্যানেল নাপাম সি কন্ট্রোল প্যানেলটো নাপাম আনলিমিটেড হিটস এইবিলাক নাথাকিব মাত্ৰ এই তিনটাহে অপচন থাকিব 5GB ডিস্ক স্পেস আপোনালোকে এই কিটা বেনিফিট পাব 5GB ডিস্ক স্পেস আনলিমিটেড ব্যান্ডউইথ আৰু আনলিমিটেড হোস্টেড ডোমেইন তাৰ পিছত ইয়াতে যেটো আমি যেহেতু ফ্ৰী প্ল্যান লম তো তাৰ বাবে মই ইয়াতে ক্ৰিয়েট নাও ক্লিক কৰিম আপোনালোকে ক্ৰিয়েট নাও ক্লিক কৰি দিব আৰু অলপ সময় ওয়েট কৰিব লোড হৈ আছে তাৰপিছত ইয়াতেও এইটো ভেৰিফাই হ'ব এইটো ভেৰিফাই কমপ্লিট কৰিব লাগিব এইটো এনেকে ঘুৰিবলৈ দিব অলপ সময় এইটো নিজে নিজে ভেৰিফাই হৈ যাব এইটো হৈ গৈছে ভেৰিফাইটো তাৰপিছত এতিয়া আপোনালোকে ইয়াতে এটা ডোমেইন নেম এটা ইয়াতে লিখি দিব যেহেতু আমি ফ্ৰীত কৰিম তো তাৰ বাবে মই ইয়াতে সাব ডোমেইন এটা মই বনাব লাগিব আৰু যেটো আপোনালোকে ইয়াতে ডোমেইন বনাব এই ডোমেইন নেমটো একেবাৰে ফ্ৰী হ'ব আৰু এই ডোমেইন নেমৰ ওপৰতে আপোনালোকে ওয়েবসাইটটো বনাব পাৰিব তো মই ইয়াতে এটা সাব ডোমেইন বনাম যেনেকুৱা ডোমেইন নেমটো আপোনালোকে ইয়াতে লিখি ল'ব যেনেকুৱা মই এতিয়া ডাইৰেক্ট ইয়াতে মই সাব ডোমেইনটোৱে বনাব চেষ্টা কৰিম পুবালি অসম পুবালি অসম এই নামটোৱেদি মই ইয়াতে এটা ওয়েবসাইট বনাম তাৰ পাছত আপোনালোকে ইয়াতে ডোমেইন এক্সটেনশন এটা ইয়াতে সিলেক্ট কৰি ল'ব লাগিব যেহেতু আপোনালোকৰ সাব ডোমেইন pubaliasam.in বা pubaliasam.com এনেকুৱা ডোমেইন বনাব নোৱাৰিব পুবালি অসমৰ পিছত আপোনালোকৰ আৰু ইয়াতে এনেকুৱা এটা আছে এই ডোমেইন এক্সটেনশন সিলেক্ট কৰিব লাগিব যেহেতু ফ্ৰীত হয় তাৰ বাবে এনেকুৱা ডোমেইন হ'ব যদি আপোনালোকে পেইড ডোমেইন নেম এটা লয় তেনেহলে আপোনালোকৰ নামৰ পিছত ডাইৰেক্ট ইন থাকিব বা .com থাকিব বা .uk থাকিব বা .org থাকিব তেনেকুৱা নাম লৈ ল'ব পাৰিব যদি টকা দি আপোনালোকে লয় আৰু যদি ফ্ৰীত ল'ব খুজে তেনেহলে আপোনালোকৰ নামৰ পিছত আৰু এইকিটা কেইটামান আখৰ এক্সট্ৰা কৰি থাকিব তো মই এইটো লৈ লওঁ মোৰ ডোমেইন নেমটো হল তাৰ মানে pubaliasam loves2blog.com এইটো হল মোৰ ডোমেইন নেম আৰু এতিয়া এটা মই চেক এভেইলেবিলিটি ক্লিক কৰিম আৰু যদি এই ডোমেইন নেমটো যদি আছে তেনেহলে এইটো মোক দেখুৱাই দিব তো এই ডোমেইন নেমটো মই হয় পাম এই ডোমেইন নেমটো এতিয়ালৈকে কোনেও লোৱা নাই তো তাৰ বাবে মই এইটো সিলেক্ট কৰিছো আৰু ডোমেইন নেমটো মই পাই গলো ইতিমধ্যে তাৰ পিছত এতিয়া ইয়াতে মই এইখিনি একো কৰিব নালাগে
জাষ্ট খালি ইমেইল কনসেন্টত ক্লিক কৰিব আৰু আই এপ্ৰুভ ক্লিক কৰিব আৰু তাৰ পিছত ক্ৰিয়েট একাউণ্ট এই বুটনটোত ক্লিক কৰিব আৰু একাউণ্ট ক্ৰিয়েট হৈ গৈছে ইতিমধ্যে তাৰপিছত সেভত ক্লিক কৰিব পাৰে মই সেভ কৰি দিছো যাতে ভৱিষ্যতে মই পাহৰি গ'লেও পৰ্টেলতে যাতে ইয়াতে কম্পিউটাৰতে যাতে সেভ হৈ থাকে তাৰ বাবে মই সেভত ক্লিক কৰিছো আপোনালোকে সেভত ক্লিক কৰি দিব পাৰিব আৰু ডমেইন ৱেবছাইট ডমেইন নেমটো আপোনালোকৰ জেনেৰেট হৈ আছে অলপ সময় ৱেইট কৰিব এটো সম্পূৰ্ণভাৱে লোডিং হতে অলপমান সময় লাগিব তো তাৰ বাবে অলপমান অপেক্ষা কৰিব ডমেইন নেমটো জেনেৰেট হৈ আছে আৰু ডমেইন নেম জেনেৰেট হৈ গ'লে এই ডমেইন নেমৰ ওপৰতে আপোনালোকে হোষ্টিং কানেক্ট কৰি তাৰপিছত হোষ্টিং কৰিব পাৰিব ডমেইন নেম ইতিমধ্যে জেনেৰেট হৈ গ'ল আৰু এতিয়া এই ডমেইন নেমৰ ওপৰতে আপোনালোকে আকৌ SSL সাৰ্টিফিকেট এটা ল'ব লাগিব SSL সাৰ্টিফিকেট মানে এইটো এটা সিকিউৰ বস্তু হয় আপোনাৰ ৱেবছাইটটোৰ কাৰণে SSL সাৰ্টিফিকেট মানে কি হ'ল মই আপোনালোকক যদি বুজাব খুজো তেনেহ'লে হ'ল এইটো ইয়াতে আগতে এটা তলা নিচিনা এটা ইয়াতে সিম্বল এটা আহিছিল আজিকালি এনেকুৱা সিম্বল আহে আৰু এইটো দেখিব পাৰিছে এই তলাটো ইয়াতে আহি আছে এইটো তলাটো আৰু এইটো তাৰ মানে এইটো হ'ল কানেকশ্যন ইজ সিকিউৰ তাৰ মানে যেটো আপোনালোকৰ কানেকশ্যন হৈ আছে আপোনাৰ ৱেবছাইটটো ইন্টাৰনেটৰ লগত সেই কানেকশ্যনটো সিকিউৰ হৈ আছে ইয়াতে হেক কৰিবলৈ অলপ কঠিন হ'ব হেকাৰে অলপ কঠিন হ'ব হেকাৰৰ মানে ৱেবছাইটটো হেক কৰিবলৈ তো কানেকশ্যন ইজ সিকিউৰ এইটো হৈ আছে মানে আপোনাৰ একদম ঠিকই আছে কোনো চিন্তা নাই এতিয়া আপোনালোকে ইয়াতে ধুনীয়াকে ৱেবছাইট ডিজাইন কৰিব পাৰিব আৰু ৱেবছাইটটো আপোনালোকে চলাব পাৰিব আৰু এই কানেকশ্যন সিকিউৰ এই বস্তুটো আপোনালোকে যদি ল'ব খোজে তেনেহ'লে ইয়াতে ফ্ৰী SSL সাৰ্টিফিকেট এইটো ল'ব লাগিব আৰু এই SSL সাৰ্টিফিকেটটো আপোনালোকে একেবাৰে ফ্ৰীত আপোনালোকক জেনেৰেট কৰি একদম ৱেবছাইটত ইনষ্টল কৰি মানে দিয়া হ'ব তাৰপিছত কোনোবাই এই ডমেইন নেমত ভিজিট কৰিলে এইটো তলাত ইয়াতে আপোনাৰ ৱেবছাইটতো এইটো কানেকশ্যন ইজ সিকিউৰ এই বস্তুটো শ্ব' কৰি দিব মোৰ সম্পূৰ্ণভাৱে ডমেইন নেম জেনেৰেট হৈ গৈছে এইটো হ'ল মোৰ ডমেইন নেমটো pubaliosam.loves2blog.com pubaliosam.loves2blog.com এতিয়া মেনেজত ক্লিক কৰিব নালাগে মেনেজত অলপমান পিছত ক্লিক কৰিম মই তো তাৰ আগতে মই ফ্ৰী SSL সাৰ্টিফিকেট এই অপচনটো ক্লিক কৰিম ফ্ৰী SSL সাৰ্টিফিকেটটো মই জেনেৰেট কৰি এইটো ইনষ্টলেশ্যন কৰি ল'ম একেবাৰে মোৰ এই ডমেইন নেমত তাৰপিছত মোৰ হোষ্টিং কৰিব মানে সুবিধা হ'ব এতিয়া ইয়াতে মই নিউ SSL সাৰ্টিফিকেট এটা ইয়াতে বনাব লাগিব তাৰ বাবে মই নিউ SSL সাৰ্টিফিকেট যেটো অপচন আছে এই বুটনটোত ক্লিক কৰি দিম আৰু এতিয়া ইয়াতে SSL সাৰ্টিফিকেট বনাবৰ বাবে অপচনখিনি খোল খাই গৈছে আপোনালোকৰ ইয়াতে যেটো ডমেইন নেম বনাইছিলে এই ডমেইন নেমটো ইয়াতে লিখি দিব লাগিব তো তাৰ বাবে আকৌ হোমত গুচি যাব ডমেইন নেমটো কপি কৰি ল'ব আপোনালোকে মই পাহৰি গৈছিলো মই কপি কৰি ল'ম মই তাৰ বাবে হোমত ক্লিক কৰি দিছো আপোনালোকে হোমত ক্লিক কৰি দিব আৰু এইটো হ'ল ডমেইন নেমটো এইটো কপি কৰি ল'ম সম্পূৰ্ণকৈ এইটো কপি কৰি ল'লো তাৰ পিছত আকৌ ফ্ৰী SSL সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিম তাৰপিছত নিউ SSL সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিম তাৰপিছত ইয়াতে ডমেইন নেমৰ ওপৰত ক্লিক ইয়াতে পেষ্ট কৰি দিম যেটো কপি কৰি লৈছিলো আৰু ইয়াতে এডভান্স অপচনৰ এইটো আপোনালোকে এইটো ক্লিক কৰি চাব পাৰে ইউজ ৰিকমেন্ডেড প্ৰভাইডাৰ এইটো আসলতে ৰিকমেন্ড কৰিছে এই পৰ্টেলৰ পৰা এইটো আপোনালোকে আৰু একো কৰিব নালাগে এইটো এনেকে থাকিবলৈ দিয়ক নিউ SSL সাৰ্টিফিকেটত ক্লিক কৰিব SSL সাৰ্টিফিকেটত ক্লিক কৰিম তাৰপিছত ইয়াতে ডমেইন নেমত যেটো কপি কৰিছিলো সেইটো ইয়াতে পেষ্ট কৰিম আৰু এইটো এডভান্স সেটিং যেটো এডভান্স অপচন আছে এইটো এনেকৈ থাকক ইয়াতে একো কৰিব লগা নাই তাৰপিছত ক্ৰিয়েট অৰ্ডাৰত ক্লিক কৰি দিম আৰু ক্ৰিয়েট অৰ্ডাৰত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব ইয়াতে এতিয়া যেটো SSL সাৰ্টিফিকেট এইটো এতিয়া অৰ্ডাৰ হৈ গৈছে অলপ সময় লাগিব এইটো জেনেৰেট হোৱাতে আৰু যেতিয়া সম্পূৰ্ণকৈ জেনেৰেট হ'ব এইটো নট ৰেডি দেখাই আছে এইটো তেতিয়া ৰেডি বুলি দেখাই দিব বা এক্টিভ বুলি দেখাই দিব এতিয়া জেনেৰেট হৈ আছে আৰু এইটো সেটআপ কৰিবৰ কাৰণে আপোনালোকে যেটো ইয়াতে অপচন দিছে সেটআপ CNAME ৰেকৰ্ডছ এই অপচনটো ক্লিক কৰি দিব এইটো অলপ সময় ঘূৰিব অলপ সময় লোড হ'ব অলপ সময় লোড হৈ কিনে এই যিখিনি ইয়াতে নেম আছে এইখিনি সেটআপ হৈ যাব আৰু সেটআপ হৈ গৈছে সেটআপ CNAME ৰেকৰ্ড এইটোত এবাৰ ক্লিক কৰিছিলো বাৰে বাৰে ক্লিক কৰিব নালাগে নহলে টাইমটো আপোনালোকৰ বেছি লাগিব এইটো সেটআপ হোৱাতে SSL সাৰ্টিফিকেট জেনেৰেট হৈ ইনষ্টলেশ্যন কৰোঁতে সময়টো অলপ বেছি লাগিব তো তাৰ বাবে
এইটো এনেকৈ অলপ সময় ৱেইট কৰিব লাগিব। অলপ কিছু সময় ৱেইট কৰিলে 15 মিনিটমান ৱেইট কৰিলে আপোনালোকৰ যিটো SSL চাৰ্টিফিকেট আছিল এই SSL চাৰ্টিফিকেটটো একদম ৰেডি হৈ কিনে এইটো গোটেইখিনি ছেটআপ হৈ যাব। তাৰপিছত আকৌ ইয়াতে অপশ্যন আহিব ইনষ্টল চাৰ্টিফিকেট বুলি, এইটো জেনেৰেট হৈ আছে। জেনেৰেট হৈ গ'লে এইটো ইনষ্টল হৈ যাব। ৰিকুৱেষ্টটো কৰিব লাগিব চাৰ্টিফিকেটৰ কাৰণে। এই বুটামটো খোল খাই যাব ৰিকুৱেষ্ট চাৰ্টিফিকেটটো, আৰু এইটো খোল খাই গৈছে, এইটো ৰেডি হৈ গৈছে দেখিব পাৰিছে। এতিয়া ৰিকুৱেষ্ট চাৰ্টিফিকেট এই অপশ্যনটো ক্লিক কৰি দিব। এইটো চাৰ্টিফিকেটটো ডিছপেচিং হৈ আছে। ডিছপেচিং হোৱালৈকে আপোনালোকে ৱেইট কৰিব। অলপ সময় লাগিব এইটো ডিছপেচ হোৱাতে। এইটো অট'মেটিকেলি হৈ যাব, একো কৰিব লগীয়া নাই। অলপ সময় খালি ৱেইট কৰিব। আৰু এইটো ডিছপেচ হৈ গৈছে, চাৰ্টিফিকেটটো আপোনাৰ তাতে আহি গৈছে পৰ্টেলত। এতিয়া আপোনালোকে ইয়াতে চাব পাৰে ইছ্যু ডেট, ক্ৰিয়েট ডেট আৰু এক্সপায়াৰ ডেট। ইমান তাৰিখে এইটো এক্সপায়াৰ হ'ব, 22 তাৰিখ 2 মাহ 2025 এইটো এক্সপায়াৰ হৈ যাব। আৰু এতিয়া আপোনালোকে ইয়াতে ইনষ্টল চাৰ্টিফিকেট, ইনষ্টল SSL চাৰ্টিফিকেট অট'মেটিকেলি এই বুটামটোত ক্লিক কৰি দিব। আৰু এই বুটামটো ক্লিক কৰি দিয়াৰ লগে লগে চাৰ্টিফিকেটটো ইনষ্টল হৈ আছে, অলপ সময় লাগিব। ইনষ্টল SSL চাৰ্টিফিকেট অট'মেটিকেলি এই বুটামটো ক্লিক কৰি দিয়াৰ লগে লগে চাৰ্টিফিকেটটো জেনেৰেট হৈ একদম ইনষ্টল হৈ আছে। আৰু ইনষ্টল হোৱাতে অলপমান সময় লাগিব। এইটো এবাৰ ৰিফ্ৰেছ কৰি দিব পাৰে। এইটো ৰিফ্ৰেছ কৰি দিলে হয়তো হৈ যাবও পাৰে, কিন্তু নাই, এতিয়ালৈকে হোৱা নাই চাৰ্টিফিকেটটো ইনষ্টল। অলপ সময় ৰ'ব লাগিব। বা আপোনালোকে শিকাৰ বাবে ইয়াতে ট্ৰেইনিংটো ল'ব পাৰে। একেবাৰে ফ্ৰীত, একেবাৰে বিনামূল্যে হৈ যাব আপোনালোকৰ ট্ৰেইনিং ইয়াতে। আৰু আপোনালোকে দেখিব পাৰিছে এতিয়া ইয়াতে এক্টিভ দেখাই আছে, এক্টিভ হৈ গৈছে সম্পূৰ্ণভাৱে। 3 মাহৰ কাৰণে কোনো চিন্তা নাই আৰু এতিয়া। তো এতিয়া আমাৰ SSL চাৰ্টিফিকেটটো ইনষ্টল হৈ গ'ল। আৰু কিন্তু ডমেইন নেমটো আমাৰ জাষ্ট খালি জেনেৰেট হৈছে, কিন্তু এতিয়ালৈকেও আপোনালোকে মাৰি যদি চাই ইয়াতে একো হয়তো শ্ব' নকৰিব। তো তাৰ বাবে আৰু হোষ্টিং কানেক্ট কৰিব লাগিব, ৱৰ্ডপ্ৰেছ ইনষ্টল কৰিব লাগিব। তাৰপিছতহে এই ডমেইন নেমটো আপোনালোকে ইয়াতে খুলি চাব পাৰিব কি দেখুৱায়। আৰু দেখিব পাৰিছে এইটো এনেকুৱা হৈ আছে, কিন্তু এইটো কানেকশ্যন চিকিউৰ দেখাই আছে, যিহেতু আপোনালোকৰ ৱেবছাইটত SSL চাৰ্টিফিকেট ইনষ্টল হৈ গৈছে। এতিয়া আপোনালোকে এইটো ক্লজ কৰি দিলে হ'ল, এইটোও ক্লজ কৰি দিলে হ'ল। এইটো থাকক আৰু এইখন পেজ থাকক। এতিয়া আপোনালোকে একাউণ্টত ক্লিক কৰিব, আকৌ এই লিংকটোত ক্লিক কৰিব। তাৰপিছত ছফ্ট ক্লাছ ইনষ্টলাৰ এই বুটামটোত ক্লিক কৰিব। আৰু ইয়াতে দেখিব পাৰিছে এইটো ৱৰ্ডপ্ৰেছ, এইটো ইয়াতে ইনষ্টলত ক্লিক কৰিব। এইটো ইনষ্টল হ'ব, কিন্তু তাৰ বাবে অলপমান ছেটিং আছে, ছেটিংখিনি কৰিব লাগিব। আৰু আপোনালোকৰ ৱেবছাইটত যদি এইটো চিকিউৰ কানেকশ্যন হৈ থাকিব লাগে, তেনেহ'লে এইটো HTTP আছে, এইটো চিলেক্ট কৰি ল'ব। HTTPS এই অপশ্যনটো চিলেক্ট কৰি ল'ব। আৰু আপোনালোকৰ ছাইট নেম ইয়াতে দি দিব পাৰে, কি ছাইট, আপোনালোকৰ ৱেবছাইটৰ নাম কি হ'ব। আৰু ইয়াতে ইউজাৰ নেম এটা কিন্তু লিখিব লাগিব। আৰু এই ইউজাৰ নেম দি আৰু পাছৱৰ্ড দি কিনে আপোনালোকে আপোনালোকৰ ৱৰ্ডপ্ৰেছত লগ ইন কৰি ফুলি কাষ্টমাইজ কৰিব পাৰিব, হোষ্টিং কৰিব পাৰিব ৱেবছাইটটোত ডমেইন নেমটোৰ ওপৰত। তো ইয়াতে মই ইউজাৰ নেম এটা বনাই ল'ম। আৰু মোৰ যিহেতু ইউজাৰ নেমটো ইয়াতে আপোনালোকৰ ডমেইন নেম দিয়ে বনাব, মোৰ যিহেতু ৱেবছাইটটোৰ নাম আছিল পূবালী অসম, তো মই এইখিনি মই কাটি দিম। এইখিনি কাটি দি খালি মই এইখিনি ৰাখিম, পূবালী অসমলৈকে। এইটো কেপিটেল লেটাৰ কৰি দিম, ভাল লগা হ'ব অলপমান। আৰু P2 কেপিটেল কৰি দিম। পূবালী অসম। আৰু ইউজাৰ নেমটো এইটোৱেই, ইয়াতে কপি কৰি কিনে ইয়াতে পেষ্ট কৰি দিম, পূবালী অসম। আৰু পাছৱৰ্ডটো আপোনালোকে ভাল বনাই ল'ব, যাতে আপোনালোকে পাহৰি নাযায়।
নহ'লে পিছত অসুবিধা হ'ব পাৰে। পাছৱৰ্ডটো বনোৱা হৈ গৈছে আৰু মেইল আইডিটো এইটোৱে থাকিব ইয়াতে। তাৰপিছত তলৰ পিনে স্ক্ৰল কৰিব আৰু ইনষ্টলত ক্লিক কৰি দিব আৰু দেখিব পাৰিছে এতিয়া ইয়াতে আপোনালোকৰ ডমেইন নেমৰ ওপৰত ৱৰ্ডপ্ৰেছ ইনষ্টল হৈ আছে। অলপ সময় ৱেইট কৰিব, ইনষ্টল হৈ যাব। এতিয়া ইনষ্টল হৈ গ'ল আৰু এইটো হ'ল আপোনালোকৰ ৱেবছাইটৰ যিটো লিংক, এই লিংকটো হ'ল এইটো pubaliossom.labstoblog.com। আপোনালোকে তাতে যেনেকৈ চিলেক্ট কৰিছিল, যেনেকৈ ডমেইন নেম বনাইছিল আগৰ ভিডিঅ'টোত, সেই তেনেকৈ ইয়াতে আপোনালোকৰ ৱেবছাইটটো জেনেৰেট হৈ যাব। এতিয়া আমি ইয়াতে এতিয়া ৰিফ্ৰেছ কৰি চাম ইয়াতে কি শ্ব' কৰে। তো দেখিব পাৰিছে ৱৰ্ডপ্ৰেছ ইনষ্টল হৈ গৈছে। এইটো ৱৰ্ডপ্ৰেছৰে হয়। এতিয়া এইটো লগইন কৰিবলৈ হ'লে আপোনালোকে ইয়াতে এইটো এনেকৈ কাটি দিব আৰু ইয়াতে লিখিব লাগিব লগইন কৰিবলৈ হ'লে ইয়াতে এটা স্লেছ লগাই দিব লাগিব। তাৰপিছত WP এটা মাইনাছ দি দিব ইয়াতে, চিংগল থাকিব WP এডমিন। আৰু ইয়াতে চাৰ্চ কৰি দিব, এণ্টাৰ মাৰি দিব আৰু এতিয়া ইয়াতে ৱৰ্ডপ্ৰেছৰ যিটো লগইন মেনু এইটো আহি গৈছে। ইয়াতে আপোনালোকৰ সেই যিটো ইউজাৰ নেম দিছিল, সেই ইউজাৰ নেমটো দি কিনে ইয়াতে লগইন কৰি ল'ব। তাৰপিছত এতিয়া আপোনালোকে হোষ্টিং এইটো কৰিব পাৰিব আপোনালোকৰ পৰ্টেলত, আপোনালোকৰ ৱেবছাইটত। আৰু যিহেতু মোৰ নামটো এইটোৱে দিছিল, গতিকে এইটোৱে আছে নামটো, এইটো চেঞ্জ হোৱা নাই। নামটো এইটো দি আৰু যিটো পাছৱৰ্ড বনাইছিলোঁ, পাছৱৰ্ডটো ইয়াতে লিখি দিব লাগিব। আৰু লগইনত ক্লিক কৰি দিব। পাছৱৰ্ড ইৰৰ বুলি কৈছে। এইটো লগইন হৈ গৈছে। এইটো ৱৰ্ডপ্ৰেছ ইনষ্টল হৈ গৈছে। ৱেলকাম টু ৱৰ্ডপ্ৰেছ দেখিব পাৰিছে। ৱেলকাম টু ৱৰ্ডপ্ৰেছ মানে ৱৰ্ডপ্ৰেছ আমাৰ ইনষ্টল হৈ গ'ল। এতিয়া আপোনালোকে এই পৰ্টেলটো এইটো কমপ্লিটভাৱে যদি বনাব খুজিছে তেনেহ'লে এতিয়া ইয়াতে আপোনালোকে প্লাগইন ইনষ্টল কৰিব লাগিব, থিম চিলেকশ্যন কৰিব লাগিব। ধুনীয়াকৈ এটা থিম চিলেকশ্যন কৰি ধুনীয়াকৈ আপোনালোকে ৱেবছাইটটো বনাই ল'ব পাৰিব। তো বন্ধুসকল, আজিলৈকে এইখিনি আছিল আপোনালোকক সম্পূৰ্ণকৈ এটা ডমেইন নেম জেনেৰেট কৰি, ডমেইন নেমৰ ওপৰত SSL চাৰ্টিফিকেট ইনষ্টল কৰি আৰু সেই ডমেইন নেমৰ ওপৰতে ৱৰ্ডপ্ৰেছ ইনষ্টল কৰি আজি আপোনালোক এই ভিডিঅ'টোৰ যোগেদি বুজাবলৈ প্ৰয়াস কৰা হ'ল। তো আজিলৈ ইমানেই আছিল। আমি কাইলৈৰ ভিডিঅ'টোত আকৌ ইয়াৰ ওপৰৰ বাকী প্ৰচেছখিনি আমি আলোচনা কৰিম। কেনেকৈ থিম ইনষ্টল কৰিব, কেনেকৈ প্লাগইনবিলাক ইনষ্টল কৰি কেনেকৈ গোটেইখিনি আপোনালোকে ধুনীয়াকৈ ডিজাইন কৰিব পাৰিব। তো ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল পালে লাইক কৰিব। তো আজিলৈ ইমানেই বন্ধুসকল, ধন্যবাদ।